মায়ঙৰ এগৰাকী আদৰ্শৱান নাৰী তেওঁৰ নাম পুষ্পা মিশ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উৎসৰ্গিত কৰিলে নিজৰ সকলো মাটি মেলি সৰ্বশান্ত পুষ্পা এতিয়া ব্যস্ত ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়িয়াত মৰিগাঁৱৰ এইগৰাকী পুষ্পা মিশ্ৰৰ কাহিনী শুনিলে আপোনাৰো অন্তৰ চুই যাব নিগৰিব চকুলো মৰিগাঁও জিলাৰ বৰবৰী অঞ্চলৰ বাসিন্দা আছিল পুষ্পা মিশ্ৰ ধনে ধানে এক বিশাল সম্পত্তিৰ গৰাকী তেওঁৰ স্বামী জীৱনৰ প্ৰথম স্বাদ বেছ সুখেৰে অতিবাহিত কৰিছিল সকলো সদস্যৰ সৈতে পুষ্পা মিশ্ৰই কিন্তু প্ৰকৃতিৰ কোপদৃষ্টিত সৰ্বশান্ত হ'ব লগা হ'ল এইগৰাকী মহিলা 2004 চনত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সকলো হেৰুৱাই ভাগৰি নপৰি যাৰ গাঁৱত এডোখৰ মাটি ভেটি কিনি স্বামীৰ সৈতে পুনৰ জীৱন যাত্ৰা চলাই নিছিল পুষ্পাই কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত স্বামীকো হেৰুৱাব লগা হৈছিল পুষ্পা মিশ্ৰই স্বামীৰ মৃত্যুৰ পিছত নাৰ্ছ হিচাপে কৰ্মৰত পুষ্পাই চাকৰি এৰি দিয়াত অকলশৰীয়া হৈ পৰে দুৰ্ভগীয়া মহিলাগৰাকী অৱশেষত পুষ্পা মিশ্ৰই ললে যুগান্তকাৰী সিদ্ধান্ত মাটি ভেটিকনো উৎসৰ্গা কৰিলে এখন স্কুলৰ নামত এইখন সৃষ্টি কলা নিকেতন জীৱনৰ সকলো হেৰুৱাই এতিয়া এই সৃষ্টি কলা নিকেতনতে তেওঁ বিচাৰি পাইছে সুখ আৰু জীয়াই থকাৰ প্ৰেৰণা স্কুলখনৰ যোগেদিয়ে বহু ছাত্ৰ-ছাত্ৰী এতিয়া লাভ কৰিবলৈ সক্ষম হৈছে শাস্ত্ৰীয় সংগীত শংকৰী সংগীতৰ লগতে চিত্ৰ অংকন তথা ভাস্কৰ্য শিল্পৰ প্ৰশিক্ষণ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলো সুখী হৈ পৰিছে পুষ্পা মিশ্ৰৰ এই মহান কাৰ্যত বৰবৰীত যেতিয়া সব আছিলে এটা সময়ত সকলো আছিলে এতিয়া সকলো নাইকিয়া হ'ল কিন্তু যেতিয়া 2004 চনত মই যেতিয়া জাৰগাঁৱত আহি ইয়াতে মাটি কিনি মাটি বেছিও ল'ব পৰা নাছিলে অকণমান মাটি লৈ ঘৰখন যেনে তেনে বনাই বসবাস কৰিছিলোঁ তাৰপিছতে যেতিয়া অকস্মাত মোৰ স্বামী 2012 চনৰ 6 অক্টোবৰত ঢুকালে তাৰপিছতে মই অকলশৰীয়া হৈ গ'লোঁ তাৰপিছত মই ভাবিলোঁ যে এতিয়া অকলশৰীয়া হৈ নিজে ভাঙি পৰাটো যুক্তিসংগত নহয় কিন্তু তাৰপিছতে ভাবিলোঁ যে যদি কিবা এটা অনুষ্ঠানত যদি জড়িত হ'ব পাৰোঁ তেতিয়া কিজানি মোৰ জীৱনটো সাৰ্থক হ'ব তেতিয়াই ভাবিলোঁ যে এখন স্কুল বা আৰ্ট স্কুল এখন ইয়াতে গঠন কৰোঁ সেই তেনেকৈ কৰি আৰ্ট স্কুল এখন স্থাপিত কৰিলোঁ তাৰপিছত এতিয়া সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগতে মই মানে খুব আনন্দেৰে জীৱন কটাই আছোঁ যদিও আজি পুষ্পা মিশ্ৰ অকলশৰীয়া তথাপিও তেওঁ অকলশৰীয়া অনুভৱ নকৰে ছাত্ৰ-ছাত্ৰীৰ মাজতে বিচাৰি পাইছে জীৱন জীয়াৰ সম্বল খুব অসুবিধা হ'লে হয় কোন ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি অলপ গঢ় ধৰিব নোৱাৰিলোঁ হয় বাইদেউ মাটিখিনি দিয়াৰ কাৰণে আমি আজি বহু বছৰ ধৰি ইয়াতে কোন ছাত্ৰ-ছাত্ৰীৰ অলপ আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ এটা চৰকাৰৰ ওচৰত অনুৰোধ থাকিল যিহেতু আমাৰ LP স্কুল ME স্কুলবিলাকত হয়তো আমাৰ ছবি অঁকাৰ ছাবজেক্ট আছে আৰ্টৰ ছাবজেক্ট আছে তাতে শিক্ষক নাই এইটো মানে চৰকাৰৰ কাছে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ পিছৰ প্ৰজন্মক এজন এটা স্কুলত এজন শিক্ষক দিয়ে এইটোৱে আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিল এনেদৰে জীৱনৰ বাকী চোৱা সময়ও পাৰ কৰি নিয়াৰ পৰিকল্পনা কৰিছে মহিয়সী নাৰীগৰাকীয়ে মায়ঙৰ পৰা মিথুন ৰায়ৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা